উচ্ছেদৰ জাননী পোৱাৰ পিছতে কান্দোনত ভাগি পৰিছে বেদখলকাৰী উল্লেখ কৰিছে যে আমি 30 বছৰ ধৰি এই ঠাইতে বাস কৰি আহিছো গতিকে আমি ইয়াৰ পৰা কেতিয়াও নাযাওঁ এই ঠাইতে থাকিম কিয়নো আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে হ'বলৈ গৈ আছে সৰ্ববৃহৎ অসমত উচ্ছেদ অভিযান আৰু এটা উচ্ছেদিত কান্দোনত ভাগি পৰিছে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যে আমি বছৰ বছৰ ধৰি এই ঠাইতে থাকি আহিছো গতিকে আমি এই ঠাই এৰি কেতিয়াও নাযাওঁ এই মুহূৰ্তলৈ আহিছো সবিশেষ তথ্য কান্দোনত ভাগি পৰিছে এতিয়া বেদখলকাৰী আমি 30 বছৰ ধৰি এই ঠাইতে আছো আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যে আমি এই ঠাইৰ পৰা কেতিয়াও নাযাওঁ আমাক ইয়াতে থাকিবলৈ দিয়ক আমি এই ঠাই এৰি কেতিয়াও নাযাওঁ যেহেতু 30 বছৰ ধৰি আমি একেখিনি ঠাইতে বাস কৰি আহিছো কান্দি কান্দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনালে নলবাৰী উচ্ছেদিতই মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে ৰাজ্যত চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান 452 বিঘা মাটিত উচ্ছেদ চলাবৰ বাবে সাজু হৈছে প্ৰশাসন সময় যিমানে চমু চাপি আহিছে সিমানেই যেন হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে 93টা পৰিয়ালত কান্দি কান্দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে যে আমি এই ঠাইতে বাস কৰি আহি আছো 30 বছৰ হ'ল আমি ইয়াতে আছো গতিকে আমি এই ঠাইখিনি এৰি কেতিয়াও যাব নোৱাৰো এই ঠাইখিনি এৰি আমি কেতিয়াও নাযাওঁ যেটো ৰাজ্যত হ'বলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান বেদখলকাৰীৰ উচ্ছেদৰ জাননী পোৱাৰ পিছতে কান্দোনত ভাগি পৰিছে হাহাকাৰ লাগিছে যেহেতু 10 জুন পূৰ্বে ঘৰ খালী কৰাৰ বাবে নিৰ্দেশ দিছিল প্ৰশাসনৰ তৰফৰ পৰা অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যত পুনৰ আৰম্ভ বৃহৎ উচ্ছেদ অভিযান মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে কেইটামান মুহূৰ্তৰ পিছতে ৰাজ্যত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান প্ৰশাসনৰ জাননী পোৱাৰ পিছতে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বেদখলকাৰীৰ মুঠ 452 বিঘা ভূমিত চলিব এই উচ্ছেদ অভিযান বৰক্ষেত্ৰীৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ে জাৰি কৰিছে জাননী আৰু জাননী পোৱাৰ পিছত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে হাতুৰা পৰিব প্ৰাথমিক বিদ্যালয় অংগনবাদী কেন্দ্ৰটো বৰক্ষেত্ৰীৰ ৰাজচক্ৰৰ অন্তৰ্গত বাকৰিকুচিত পৰিব গাঁৱলীয়া চৰণীয়া ভূমিত পৰিব ভেলামাৰী চৰণীয়া পথাৰ কালাৰদিয়া গু চৰণীয়া পথাৰ কাউৰেখাইটি চৰণীয়া পথাৰকে ধৰি বহু চৰণীয়া পথাৰ আৰু চৰকাৰী ভূমি বেদখল হৈ আছে কান্দি কান্দি এতিয়া মুখ্যমন্ত্ৰীক আহ্বান জনালে বেদখলকাৰীয়ে বলডোজাৰ আমাৰ ওপৰেৰে চলিবলৈ দিম কিন্তু আমি ইয়াৰ পৰা কেতিয়াও লৰচৰ নহওঁ আমি ইয়াৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ আমি 30 বছৰ ধৰি এই ঠাইতে আছো কান্দি কান্দি মুখ্যমন্ত্ৰীক আহ্বান জনাইছে নলবাৰী উচ্ছেদিতই মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে যেহেতু কেইটামান মুহূৰ্তৰ ভিতৰতে ৰাজ্যত চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান ইয়াৰ কান্দোনত ভাগি পৰিছে উচ্ছেদিতই যে সময় যিমানেই চমু চাপি আহিছে সিমানেই এতিয়া কান্দোনত ভাগি পৰিছে উচ্ছেদিতই আৰু মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে বেদখল কৰি আহিছিল দীৰ্ঘদিনৰ পৰা চৰকাৰক আহ্বান জনাইছে আমি কেতিয়াও বেদখল কৰি অহা নাই আমি 30 বছৰ ধৰি এই ঠাইতে থাকি আহিছো গতিকে আমি এই অঞ্চল এৰি কেতিয়াও নাযাওঁ এই ঠাই এৰি আমি কেতিয়াও ইয়াৰ পৰা আঁতৰি নাযাওঁ আমি 30 বছৰ ধৰি ইয়াতে আছো আমি এই ঠাই এৰি কেতিয়াও যাব নোৱাৰো যেহেতু আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে অসমত হ'বলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে আৰু কেইটামান মুহূৰ্ত বাকি আছে ইয়াৰ সময়খিনিতে দেখিবলৈ পোৱা গৈছে বেদখলকাৰী কান্দোনত ভাগি পৰিছে চাওক কান্দোনত ভাগি পৰিছে বেদখলকাৰী উল্লেখ কৰিছে আমি এই স্থানৰ পৰা কেতিয়াও এৰি নাযাওঁ আমি এই স্থানতে দীৰ্ঘ সময়ৰ পৰা আছো গতিকে আমি এই স্থান কেতিয়াও এৰি যাব নোৱাৰো ৰাজ্যত এয়া হ'বলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে কেইটামান মুহূৰ্তৰ পিছতে ৰাজ্যত সৰ্ববৃহৎ উচ্ছেদ অভিযান হ'বলৈ গৈ আছে উচ্ছেদিত পৰিয়ালে কান্দোনত ভাগি পৰিছে যেহেতু বেদখলকাৰীয়ে উচ্ছেদৰ জাননী পোৱাৰ পিছতে কান্দোনত ভাগি পৰিছে মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে যেহেতু 10 জুন পূৰ্বে ঘৰ খালী কৰাৰ বাবে নিৰ্দেশ দিছিল প্ৰশাসনৰ তৰফৰ পৰা অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যত এয়া পুনৰ আৰম্ভ বৃহৎ উচ্ছেদ অভিযান প্ৰশাসনৰ জাননীৰ পিছতে এতিয়া হাহাকাৰ লাগিছে বেদখলকাৰীৰ মুঠ 452 বিঘা ভূমিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান বৰক্ষেত্ৰীৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ে ইতিমধ্যে জাৰি কৰিছে জাননী হাতুৰা পৰিব প্ৰাথমিক বিদ্যালয় অংগনবাদী কেন্দ্ৰটো বৰক্ষেত্ৰী ৰাজচক্ৰৰ অন্তৰ্গত বাকৰিকুচি গাঁৱলীয়া চৰণীয়া ভূমি ভেলামাৰী চৰণীয়া পথাৰ কালাৰদিয়া গৌ চৰণীয়া পথাৰ কাউৰেখাইটি চৰণীয়া পথাৰকে ধৰি বহু চৰণীয়া পথাৰ আৰু চৰকাৰী ভূমি বেদখল হৈ আছে ইয়াক কান্দি কান্দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনালে বেদখলকাৰীয়ে বলডোজাৰ আমাৰ ওপৰেৰে চলিবলৈ দিম কিন্তু আমি ইয়াৰ পৰা লৰচৰ নহওঁ আমি ইয়াৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ আমি এই ঠাইতে বছৰ বছৰ ধৰি বাস কৰি আহিছো প্ৰায় 30 বছৰ ধৰি আমি একেখিনি ঠাইতে আছো গতিকে আমি এই স্থান এৰি কেতিয়াও যাব নোৱাৰো আমি কলৈকো নাযাওঁ কান্দি কান্দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব
শৰ্মাক আহ্বান জনাইছে নলবাৰীৰ বেদখলকাৰীয়ে যে আমাক এই স্থানৰ পৰা যাবলৈ নিদিব আমি ক'ত যাম আমি কি কৰিম আমি ক'ত থাকিম কি পিন্ধিম আমি বছৰ বছৰ ধৰি এই স্থানতে বাস কৰি আহিছো ইয়াতে আছো 30 বছৰ পাৰ হৈ গ'ল আমি এই স্থানতে আছো গতিকে আমি এই স্থান এৰি কেতিয়াও যাব নোৱাৰো আমি এই স্থানৰ পৰা কেতিয়াও আঁতৰি যাব নোৱাৰো আমাক ইয়াৰ পৰা উচ্ছেদ কৰিলে আমি কলৈ যাম কি পিন্ধিম আমি কি খাম ক'ত থাকিম আমাৰ আশ্ৰয় স্থান কি হ'ব আমি ক'ত আশ্ৰয় ল'ম কান্দোনত ভাগি পৰিছে বেদখলকাৰী আশ্ৰক ইতিমধ্যে শেহতীয়া দৃশ্যাংশ আহি পৰিছে কান্দোনত ভাগি পৰিছে ঠাই এৰি তেওঁলোক কোনো পধ্যে নাযায় তেওঁলোকে উল্লেখ কৰিছে বছৰ বছৰ ধৰি যদি এই স্থানতে আছো তেন্তে এতিয়া কিয় আমি এই স্থানৰ পৰা আঁতৰি যাম আমাক কিয় উচ্ছেদ কৰা হ'ব আমাৰ ঘৰ বাৰী কিয় ভাঙি দিয়া হ'ব আমি যিহেতু 30 বছৰৰ পৰা এই স্থানতে আছো 30 বছৰৰ পৰা যদি এই স্থানত আছো তেন্তে আমি এতিয়া কিয় এই স্থান এৰি দিম আমি কেতিয়াও এই স্থান এৰি নিদিওঁ আমি ইয়াৰ পৰা কেতিয়াও নাযাওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে যে আমাক ইয়াৰ পৰা যাবলৈ কেতিয়াও নিদিব আমি 30 বছৰ ধৰি এই স্থানতে বাস কৰি আহিছো কান্দি কান্দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে নলবাৰী বেদখলকাৰীয়ে মাজত মাত্ৰ যিহেতু কেইটামান মুহূৰ্ত বাকী আছে কেইটামান মুহূৰ্তৰ পিছতে ৰাজ্যত চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান 452 বিঘা মাটিত উচ্ছেদ চলাবৰ বাবে সাজু হৈছে প্ৰশাসন আৰু যিমানে সময় চমু চাপি আহিছে সিমানে যেন হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কান্দোনত ভাগি পৰিছে বেদখলকাৰীয়ে এতিয়া কতলকে ইয়াতে 93 ঘৰ আছে আৰু মাটি 82 বিঘা মাটি এই মাটিটো আজি 30-32 বছৰ হ'ল এওঁলোকে বখতবাৰী কৰি খাই আছে আৰু আমাৰ জন্ম ইয়াতে হৈছে আৰু আমি সৰু পাই চাই আছো এই মানুহবিলাক গৰাখৈনা মানুহ আপোনাৰ কালাৰচৰ কুৰিয়ামাৰী এই ভাংনামাৰী এই মানুহবিলাক এটা আহিছে তে আজি এই মানুহবিলাক ইমান দুখীয়া কামলা হাজিৰা কৰি খোৱা মানুহ কিন্তু মাটি দখলত আছে 3 কঠা 2.5 কঠা 1 বিঘা এনেকুৱা তানে পজিশনত তেওঁলোকে যেনকে অলপ মিলামিলিকে খাই আছে এইকেইটা মানুহ কিন্তু ৰাতিপুৱা হলে তেওঁলোকে হাজিৰা কৰে আৰু এটা সূৰ্যমান এলপি স্কুল আছে এতে মোটামুটি ধৰক 100-150 বিঘা মাটি আছে আৰু মানে আৰু তাৰে ভিতৰত বেলেগ মানুহেও মানে দখলত খাই আছে পঞ্চায়ত আছে পঞ্চায়ত পুখুৰী এটা আছে আমাৰ কি একাউণ্ট জিপিৰ এটা মানে এই পুখুৰী এটা লৈ লৈছে অবিঘাৰ ভিতৰত কিন্তু বাকি মাটি মানে বাহিৰত আছে মেইন ৰুটৰ পশ্চিম সাইডে আছে আৰু 300 বিঘা মাটি কিন্তু এওঁলোকে বাকি এতে 32 বছৰ মান হলে আমি আছো 82 চনত এতে 82 চনত নাই আমাৰ এই 82 চনৰ পৰা এই কাগজ পাতি বাকি কিছুমান মানে যিগিলা কৰি আছে কিছুমান কাগজ পাতি অলপ আগবাঢ়ছে কিন্তু সরকারি রুল মতে ক্লিয়ার হোৱা নাই নহাতিতে সরকারে যোনে মানে অলপ এই দুখীয়া মানুহ হয়তো বুজি পোৱা নাই একদম গৰীব মানুহ তেওঁলোকে কতো যাব পৰা নাই এওঁলোকে যদি সরকারে অলপমান নজর দেই বা অলপ মুখ দেখি চাই নিশ্চয় এই মানুহবিলাক বা আমাৰ অলপ হেলা পাব সরকারের জৰিয়তে আমি হেমন্ত ন এই মানুহকেইটা ক'ত যাব বাচ্চা চলি আজি এই সূৰ্যমান এলপি স্কুলত আজি প্ৰায় 150 ল'ৰা ছোৱালী পঢ়ি আছে এইগিলা লৈ বেলে ক'বাত গেছি গেলে যদি বাচ্চাবিলাকো ধ্বংস হ'ব এই দুখীয়া মানুহকেইটাও ধ্বংস হ'ব হ্যাঁ তে কথা হল কি এই রাইজের কারণে মই কামনা করছো মানুষটাক যাতে শান্তি হিসাবত রাখে এইখিনি মই কামনা হেমন্ত স্যার তাতে এইখিনি মই রাইজের কারণে মই কামনা করেছি নাই কত কোনো যাব নোৱাৰে এইখিনি মোৰ কথা নাই এইটো মানে এসডিসি স্যার ডিসি স্যার আমার হেমন্ত স্যার আছে মুখ্যমন্ত্রী তেও আমার আৰু বিধায়ক প্ৰাক্তন আমাৰ হেৰি আছে ইয়াৰ নাম কি নাৰায়ণ ডেকা ডাঙৰীয়া দাদা তেও যদি অলপ মুখত দিকে চাই ৰাইজৰ হৈ পেলে নিশ্চয় এই মানুহকেইটা বাঁচব আমার এমান অসুবিধা জায়গাত মানে কি বানপানী সময়ত মানে কি আমাকে এমান হেৰি কৰি আছে মানে কি অত্যাচাৰ কৰি আছে আমি ক'ত যাম আমাৰ জায়গা থাকা নাই আমি যাব লাগা কত জায়গা নাই এতিয়া আমাক যি কৰে ইয়াতে ঘৰ থৈ যাব লাগিব বাচালিও ইয়াতে থৈ যাব লাগিব আমি কত যাব নোৱাৰো আপোনালোকৰ কাৰণে আচৰত মানে কি আমি এখানি আবেদন জনাইছো আপোনালোকে নাই আমি ভাৰতীয় মূৰৰে হয় আমি বাংলাদেশী নহয় বাংলাদেশীৰ আমি নহয় না আমাৰ বাংলাদেশী হলি এতে নাই এনআরসি মানে সব আছে আমি আজি 40 বছর হল এতে বসবাস কৰি আছো আমি কত নাযাও এতিয়া আমি আমাৰ জায়গা বাহা নাই বানপানীৰ ওচৰত এতিয়া আমাৰ যাব লগা একো জায়গাই নাই এতিয়া যি কৰে চৰকাৰে এতিয়া মুখ্যমন্ত্ৰীক এটো আবেদন জনাইছো আমাক অলপ সহায় বিচাৰিছো মুখ্যমন্ত্ৰীৰ তাতে এতিয়া আমাক অলপ সহায় লাগে ইয়াতৰ কাৰণে সব ৰাইজৰ কাৰণে সহায় বিচাৰিছো আবেদন জনাইছো